মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যে ব্যৱস্থা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে তাৰ পৰা কিন্তু বঞ্চিত হৈ আছে মঙলদৈ মোৱামাৰী পঞ্চায়তৰ প্ৰায় 750 গৰাকী মহিলা আৰু এই মহিলাসকল আজি যি জিলা আয়ুক্তৰ কাৰ্যালয়ত আহি ভিৰ পৰা দেখা গৈছে এইসকল মহিলা প্ৰায় 750 গৰাকী মহিলাই যি ধৰণৰ ব্যৱস্থা যি চৰকাৰে যেনে ধৰণে ব্যৱস্থা কৰাইছিল যেনে গছ পুলি ৰুইছিল ঠিক সকলো পৰ্যায় সুকলমে কৰাৰ পিছতো কিন্তু এইসকল মহিলা আজি যি উদ্যমিতা যি মহিলা যি আঁচনি আছে আঁচনিৰ পৰা বঞ্চিত হৈছে সেইকাৰণে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এই 750 গৰাকী মহিলা আজি ভিৰ পৰা দেখা গৈছে বাইদেউ কি ক'ব আজি এনেধৰণে মহিলা যি আয়ুক্তৰ কাৰ্যালয়ত আহি আপোনালোকে ভিৰ পৰা দেখা গৈছে বহুতো দুখিত মোৱামাৰী গাঁও পঞ্চায়তৰ আকাশী গংগা CLFৰ আমি সৰস্বতী গোটৰ মই এজনী সদস্য আমি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ আমি ফৰ্মবিলাক ফিল আপ কৰি দিছিলোঁ তেওঁলোকে আমাক যিবিলাক কৰ্ম কৰি দিছিলে সেইবিলাক আমি কৰিছিলোঁ দুইবাৰ আমি গছৰ পুলি ৰুলোঁ তাৰপিছত অমৃত কলহ অভিযান আৰম্ভ কৰিলোঁ অমৃত কলহ অভিযান আৰম্ভ কৰিলোঁ তাৰমানে তেওঁলোকে আমাক যিবিলাক কৰিব দিছে আমি সেইবিলাক চব কৰিলোঁ তাৰপিছতে আমাৰ ফটো আপলোড কৰিব লাগে ফৰ্ম এখন দিছিল ফৰ্মখন আমি এজনীকে আমাৰ ফৰ্মবিলাক আমি ফটো মাৰি নিলে হাফি জাননে এই আৰতী চৰকাৰ আৰু আছিয়া বেগম নামৰ দুগৰাকী মহিলাই আমাৰ ফটোবিলাক আপলোড কৰিলে তেতিয়া আমি কৈছিলোঁ যেতিয়া আপলোড কৰিলে হৈছে না মোৰটো তেতিয়া কৈছে হৈছে আপুনি যাব পাৰে তেতিয়া আমি ঘৰলৈ গুচি আহিলোঁ এতিয়া কালি এখন লিষ্ট ওলাইছে সেই লিষ্টখনত আমাৰ 776 গৰাকী মহিলাৰ আমাৰ হেৰি নাই নাম নাই লিষ্টত নাম নাই পঞ্চায়তত পৰে আপোনালোক আমি মোৱামাৰী গাঁও পঞ্চায়তৰ পূব মঙলদৈ ব্লকৰ এতিয়া আমি গোটাই মহিলাখিনি লগ লাগি আমি সমাজ কল্যাণ অফিচত গ'লোঁ সমাজ কল্যাণৰ আমাক অফিচাৰে আমাক ভালদৰে বুজাই ক'লে কথাবিলাক আৰু যিবিলাকে আমাৰ হেৰিবিলাক লৈছিল ফটোবিলাক লৈছিল তেওঁলোকক সেই কৰ্মীকেইটা অংগনবাড়ী কৰ্মীকেইটাৰ লগতো ফোনত কথা ক'লে তেওঁলোকে কৈছে আমি ঠিকে দিছোঁ বুলি পেলাই তাৰপিছতো আমাৰ নাম কিয় নাহিল তাৰপিছতে আমি উপায়ুক্তৰ কাৰ্যালয় আহিছোঁ এতিয়া উপায়ুক্ত কাৰ্যালয়ক আমি এখন দৰখাস্ত দিওঁ তেওঁ আমাক বিচাৰ কৰি দিয়ক আমাৰ এই 109 গৰাকী মহিলাৰ এই গোটৰ এটা 9টা গোটৰ 176 গৰাকী মহিলাই কিহৰ কাৰণে তাৰমানে আমি উদ্যমিতা আঁচনি 10,000 টকাটো পোৱা নাই সেইকাৰণে আমি তেওঁক আমি দৰখাস্ত দিব আহিছোঁ আৰু তাৰপিছত যাতে আমাৰ পাৱনি কৰি দিয়ক আৰু যেতিয়া আমাৰ নাপায় তেতিয়া আমি বিকল্প ব্যৱস্থা চৰকাৰী যিবিলাক আঁচনি আহে সেইবিলাকত আমি কোনো অন্তৰ্ভুক্ত নহওঁ আমি একো নকৰোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন আহিছে পঞ্চায়তত আমি কোনো সহযোগ নকৰোঁ হয় আচলতে যি পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু চৰকাৰী যি আঁচনি আছে আঁচনিবিলাকত আচলতে এইসকল এতিয়া মহিলাই আজি অংশগ্ৰহণ নকৰোঁ বুলি স্পষ্টভাৱে কৈছে বাইদেউ কি ক'ব হয় নমস্কাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমাক 10,000 টকাকৈ দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি অনুসৰি আমি যিবিলাক নিয়ম নীতি কৰিব লাগে মানে ফৰ্ম ফিল আপ কৰা ফটো আপলোড কৰা গছৰ পুলি ৰোপণ কৰা দুবাৰকৈ অমৃত কলহ আঁচনিত ভাগ লোৱা এই সকলোবিলাকেই কৰি গৈছোঁ আমি আজি দুবছৰ ধৰি সেই সকলোবিলাক ঠিক শৃংখলাবদ্ধ আমি কৰি গৈ লাষ্টত যেতিয়া অহা এপ্ৰিলৰ 1 তাৰিখৰ পৰা মুখ্যমন্ত্ৰী ছাৰে আমাক 10,000 টকাৰ টো প্ৰদান কৰিম বুলি কৈছিলে এতিয়া লাষ্ট যিখন লিষ্ট আহিছে সেই লিষ্টত যোৱাকালি লিষ্টখন ওলাইছে সেই লিষ্টত আমাৰ আকাশী গংগা CLFৰ 776 গৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই সেয়েহে আমি সেই 10,000 টকাৰ পৰা যিখিনি বঞ্চিত মহিলা সেই মহিলাখিনিয়ে প্ৰথমতে আমি সমাজ কল্যাণ অফিচাৰৰ ওচৰত গ'লোঁ সমাজ কল্যাণ অফিচৰ যিজন ছাৰ তেওঁৰ ওচৰত গ'লোঁ তেওঁৰ পৰামৰ্শ মতে আমি এতিয়া DC ছাৰৰ ওচৰত দৰখাস্ত দাখিল কৰিছোঁ আহি যাতে আমি এই বঞ্চিত মহিলাকেইগৰাকীয়ে মুখ্যমন্ত্ৰী ছাৰৰ যি 10,000 টকাৰ আঁচনিৰ পইচাটো আমি পাবলৈ যাতে সক্ষম হয় আৰু যদি এই পইচাটো আমি পাবলৈ সক্ষম নহওঁ তেতিয়াহ'লে আমি পৰিয়াল সমন্বিতে আমাৰ এই 776 গৰাকী মহিলাৰ সকলো পৰিয়াল আমি আগন্তুক পঞ্চায়ত ইলেকশ্যনেই হওক বা যিকোনো ইলেকশ্যন আমি বৰ্জন কৰিম বুলি সিদ্ধান্ত লৈছোঁ হয় আচলতে এইসকল মহিলাই ক্ষোভত প্ৰকাশ কৰিছে ক্ষোভ হৈছে তেওঁলোকৰ যিহেতু যিখিনি চৰকাৰে যিখিনি নিয়ম বান্ধি দিছিলে সকলো নিয়ম এতিয়া এইসকল মহিলা মোৱামাৰী পঞ্চায়তৰ যিসকল মহিলা আছে মহিলাসকলে পালন কৰিছে তাৰ পিছতো কিন্তু এতিয়া এইসকলৰ এই মহিলাসকলৰ নাম যেতিয়া লিষ্টত নাহিল তেতিয়া ক্ষোভত পৰিছে যিহেতু আগন্তুক যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত পৰিয়ালসহ এওঁলোকে এতিয়া অংশগ্ৰহণ নকৰোঁ বুলি প্ৰকাশ কৰিছে তাৰপিছত এতিয়া আয়ুক্ত মহোদয়ে কি ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে লক্ষণীয় হ'ব